ছাৰে অকল দৌৰিয়ে নাথাকে ৰাতিপুৱা তেওঁ বহুত জেগাত নেশ্যনেল খেলিব গৈছে গোৱাত চিলভাৰ মেডেল পাইছে 80 বছৰ বয়সত ভাবকচোন আপোনালোকে ছাৰে এনেকে মোৰ লক্ষ্য হৈ আছে যে 105 বছৰত হাফ মাৰাথন দৌৰিব হয় মই লক্ষ্য কৰি লৈছোঁ ছাৰৰ মানে লক্ষ্য 105 বছৰত তেওঁ মাৰাথন দৌৰিব হাফ মাৰাথন আৰু সেইকাৰণে তেওঁ সদায় এনেকে ৰেগুলাৰ প্ৰেক্টিচ কৰি আছে দৌৰি আছে খোজকাঢ়ি আছে আৰু সদায় কিমান কিলোমিটাৰ খোজকাঢ়ে আপুনি 5 কিলোমিটাৰ দৌৰে এদিনত সপ্তাহত চাগে কিমান দৌৰে আমি যিখিনি সময়ত বিচনাত থাকো ছাৰে সেইখিনি সময়ত দৌৰি থাকে তাকো 80 বছৰ হৈ গ'ল ছাৰৰ এতিয়া 5 কিলোমিটাৰ 10 কিলোমিটাৰ তেনেকে দৌৰি আছে তেওঁ নিজৰ লক্ষ্যটোৰ কাৰণে নিজৰ লক্ষ্যটো মানে থিৰাং কৰি লৈছে ছাৰে 105 বছৰত তেওঁ হাফ মাৰাথন দৌৰি এৰিব তেনেকে দৌৰিব ছাৰে নেশ্যনেলত বহুত গ'ল্ড মেডেল চিলভাৰ মেডেল আৰু ব্ৰঞ্জৰ মেডেল পাবলৈ সক্ষম হৈছে আৰু ছাৰে যে হাতটো এনেকে মাজে মাজে দাঙি যায় কিয় মানে কওকচোন আপোনাৰ গাড়ীখন কণ্ট্ৰল কৰিবৰ কাৰণে গাড়ীখন কণ্ট্ৰল কৰিবলৈ হয় 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 ছাৰক দেখো হাতটো পায়ে তেওঁ মানে দাঙি হেৰি কৰি থাকে গাড়ীখন নোখোৱা নিচিনা কৰি থাকে আৰু এইটো বোলে বুঢ়া ড্ৰাইভাৰসকলে তেওঁ কৈ পঠাইছিলে হয়নে ছাৰ হয় হয় আৰু ছাৰ আমাৰ স্কুলৰ শিক্ষাগুৰু আছিলে জাগিৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তেওঁ অৱসৰ ল'লে আজিৰ পৰা 20 বছৰ 25 বছৰ হ'ল চাগে 99ত হয় 99ত তেওঁ অৱসৰ লৈছিলে আৰু তেওঁ এদিনো ৰখা নাই কিন্তু তেওঁ নিজৰ লক্ষ্যত উপনীত হ'বলৈ সদায় এনেকে কষ্ট কৰি আছে ৰেগুলাৰ অৱসৰৰ পিছত মানুহবিলাক মানে টেনচনত বহি থাকে কিন্তু ছাৰ কিন্তু তেনেকে বহিব লগা হোৱা নাই ছাৰ ইমান বয়সতো ইমান সুস্থ হৈ থকাৰ ৰাজটো কি কওকচোন আপোনাৰ চিক্ৰেট মানে ৰাতিপুৱা খালী পেটত অলপ নেমু টেঙা সদায় খায় হয় আৰু ৰাতিও তেনেকে এগিলাচ পানী পানী খোৱাৰ আগে আগে খায় এই দুগিলাচ পানী কমপ্লিট তেনেকে খায় আপুনি খায় আৰু 8 গিলাচ পানী খাবলৈ চেষ্টা কৰিব 8 গিলাচ পানী খায় আপুনি ছাৰে কৈছে গাড়ীবিলাকো বহুত আহিছে সেইকাৰণে আৱাজটো অলপ হেৰি হ'ব পাৰে ছাৰে ৰাতিপুৱা কুহুমীয়া গৰম পানী এগিলাচত নেমু অকণমান চেপি খায় আৰু খালী পেটত তাকো আৰু ৰাতিও তেনেকে খায় তেওঁ আৰু দিনটোত 8 গিলাচমান পানী খাবলৈ চেষ্টা কৰে সেইকাৰণে ছাৰে ৰাজটো মানে কৈ দিলে ছাৰ ইমান এনেকে দৌৰি থাকিব কেনেকে পাৰিছে ইমান বয়সতো হয়নে কিছুমান এই বয়সত বিচনা লয় কিন্তু ছাৰৰ এই মনোবল দেখি আমি সঁচাকৈ গৌৰৱান্বিত হয়নে বাৰু আপোনালোক আমাৰ বহুতে ভাল লাগিছে মোৰ শিক্ষাগুৰু এজনক এনেকে দেখি জাগিৰোডত মানে টোপাতলিলৈকে তেওঁক চিনি নোপোৱা মানুহ নাই তেওঁক আশীৰ্বাদ কৰিব তেওঁ যেন সদায় এনেকে দৌৰি থাকিব পাৰে ছাৰে ৰাতিপুৱাই দৌৰাৰ পিছতো ঘৰত গৈ এনে বহি নাথাকে তেওঁ কি কৰে কওকচোন ছাৰ ৰাস্তাত ঝাৰু মাৰো হয় চাৰিওফালে ঝাৰু মাৰি
পৰিষ্কাৰ কৰি ৰাখোঁ হয় আৰু অলপ কিবা অলপ খাই পেলাই বাৰীত কাম কৰোঁ বাৰীত কাম কৰে লৈ পেলাই বাৰীত কাম কৰোঁ হয় শাৰীৰিক পৰিশ্ৰম কৰিলে হয় মানে চাহত চেনি দিও খাই জীয়াই থাকিব পাৰে ছাৰে কৈছে শাৰীৰিক পৰিশ্ৰম কৰিলে মানে চাহত চেনি দি বহুত বছৰ চাহ খাই থাকিব পৰা হৈ থাকে সেইকাৰণে ছাৰে ঘৰৰ চৌহদ বাহিৰখন চাফা কৰে তেওঁ আৰু কোৰ মাৰে বয়সতো ছাৰে আৰু ভিতৰখনো চাফা খায় আপুনি বোৱাৰীয়েকে কৰে বাৰু তেওঁ বাহিৰখন সদায় ঝাৰু দিয়ে বোলে বোৱাৰীয়েক থাকিলেও মানে তেওঁ নিজে স্বাস্থ্যটো সুস্থ কৰি ৰাখিবলৈ কৰে আচলতে হয় হয় আদৰ্শ হয় পুৰুষ মহিলা নহয় হয় হয় কামত যিকোনো কাম পুৰুষ মহিলা নহয় হয় কামেই আৰু সঁচাকে ছাৰে বহুত ভাল কথা এটা ক'লে ছাৰে সুধিছো মই ছাৰ মোবাইল আছেনে ছাৰে বোলে মোবাইল নাচায় ছাৰৰ পৰা এটা কথা আকৌ গম পালো ছাৰে তেওঁ চকুযোৰ তেওঁ দান দি থৈ যাব কৈ লিখি থৈ দিছে আপুনি অফিচত লাগিছে নিজৰ পৰা অফিচে হয় হয় মই লগে লগে মই চকুটো লৈ ল'ব হয় কোনোবা অন্ধ ল'ৰা ছোৱালীক দি দিব হয় সেইকাৰণে মোবাইল লোৱা নাই মোবাইল চালে চকুটো বেয়া হৈ যাব বোলে সেইকাৰণে ছাৰৰ চকুযোৰ মানে দান দিবলৈ তেওঁ চাইন মাৰি থৈছে এতিয়াই তেওঁ মৰাৰ পিছত মানে চকুযোৰ লৈ যাব আৰু চাওকচোন ছাৰৰ মানে কথাবিলাক শুনি সঁচাকে কেনেকুৱা মানে ভাল লাগিছে মই বুজাবই পৰা নাই অন্ধ ল'ৰা ছোৱালীক দান কৰিছে হয় হয় ল'ৰা ছোৱালীক তেওঁলোকে চাফা কৰিব তেতিয়া দিবলৈ বনাইছিলে বহুত কিন্তু এতিয়া মৰাৰ পিছত মানুহে যেতিয়া ফুল দিব আহিব